মৰ্ণিং গুড মৰ্ণিং আমাৰ কাৰণে বাৰু গুড মৰ্ণিঙে বাৰু আৰু গুড ইভিনিং এতিয়া যাবলৈ ওলাইছোঁ ডিউটিলৈ এইফালে দেখিলে এচিটো সেইদিনাখন বেয়া হৈ গৈছিলে মানে কি হ'ল ক'ৰবাত লিক হৈ গৈছিলে পূৰা গৰম হৈ গৈছিলে তো এতিয়া ভাল কৰিলে এচি ভাল কৰি মেলি ৰুমটো ইনষ্টল কৰিলে মানে বেলেগত হ'লে টোপনিয়ে নাহে আৰু নিজৰ ৰুমটোত লেখীয়া নিজৰ ঘৰখনৰ লেখীয়া নহয় যে তোৰ নিচিনা গতিকে লগাই ল'লোঁ আৰু আমাৰ এনেকুৱা প্ৰাইভেট ৰিগবিলাকত এচি মেকানিকৰ বহুত জৰুৰী মানে এচি কাৰণ প্ৰতিটো ৰুমতে এচি আছে গতিকে এচি মেকানিক এজন লাগেই আপোনালোকে যদি এচি মেকানিক পঢ়িছে তেতিয়াহ'লে ৰিগত এপ্লাই কৰিব পাৰিব বিন্দাছ কাৰণ এচিটো লাগিবই কাৰণ এনেকুৱা জুই চলাই বাকচ এটাত আমি সোমাই থাকোঁ বুলি ক'ব লাগিব গতিকে আপোনালোকে যদি আই টি আই অকল ডিজেল মেকানিক নপঢ়িও যদি এচি মেকানিক পঢ়ে তো এচি মেকানিক বহুতখিনি কাম থাকে তো যিসকলে পঢ়িছে এচি মেকানিক বা পঢ়িব তো তেওঁলোকে মানে কোনো লোকচান নহয় মানে এচি মেকানিক পঢ়িলে এতিয়া ওলাইছোঁ ডিউটিলৈ নাইট শ্বিফ্ট কৰি ভাগৰে লাগি গৈছে 21 দিন নাইট শ্বিফ্ট কৰিব লাগেতো ওলাই লওঁ আৰু বস্তু বিচনা কেনেকুৱা হৈ আছে দেখিছে তো ওলাই মেলি নেক্সট ভিডিঅ'ত লগ পাম জয় অসম